চেষ্টা কৰিছিল তেওঁৰ নাম জোনাম তেওঁৰ নাম মই না তই এই সৰু কেনেকৈ পালি কেনেকৈ আহিলে মই ক'বই নোৱাৰোঁ মানে কৈ থাকোঁতে মেলি থাকোঁতে বোলো এনেকৈ আমকা ঘৰত গোলাঘাটত মেডাম যি পাতিছিলে মোক গীত গাবলৈ মাতিছিলে মই গান গালোঁ শেষত গৈ খানা পিনা খাবলৈ কৈছোঁ তাৰপিছত ধনশিৰি দুবুহী কথাটো আহিলে আৰু তাতে ধনশিৰিখন আছে তাৰপৰা কলিমতী কোননো কলিমতী সেই ভাবো মোলৈ আহিলে তেওঁতো দেৱতা এটা উঠে গতিকেলৈ তেনেদৰে চুৰটো আহিলে তাতে গালোঁ তাতে গাই থাকোঁতে এইটো ভালেই হৈছে বোলে এইটোৱেই জনা গাভৰু আৰু মানে ফুল কোঁৱৰ মণিকোঁৱৰ গীতৰ সুৰ সেই বস্তুটো মোক কওকচোন ফুল কোঁৱৰ মণিকোঁৱৰ সুৰবিলাক তেনেকুৱা ধৰণৰ বুলি ক'লে মোৰতো মুখস্থ নাই মোক তেওঁবিলাকে যে তেনেকৈ গাইছিলে সেইটো আকৌ তেনেকৈ গাই থাকোঁতে সেইটো যে ফুল কোঁৱৰ মণিকোঁৱৰ সুৰ যে হ'ব সেইটো মই মুঠেকৈ নাজানো আচ্ছা কিন্তু সুৰ সেইটোৱে সুৰ মই না তেওঁ ক'লে সেইটোৱে সুৰ আকৌ দয়াং মুং তাং জনা নাং চাও হৈ ভূমি কি মুংবান কক বাই খগলি বাই পাহৰি আচ্ছা মই ফুল কোঁৱৰ আৰু মণি কোঁৱৰৰ গীত যে হয় তাৰ আমাৰ মই অলপ দিনতে খবৰ লৈছিলোঁ এই আমাৰ ডিব্ৰুগড়ৰ আকাশবাণীত কিছু জমা হৈ আছে বস্তু বুলি কৈছে হয় হয় কিন্তু সেইখিনি বৰ সহজে চাবলৈ হ'লে ফৰ্মেলিটিজটো অলপ বেছি চৰকাৰৰ সেইখিনি কৰিলে মোৰ জানিবলৈ মন যায় তাৰপিছত মোক এজন ডিব্ৰুগড়ৰ দৌৰা বুলি চেণ্টাৰৰ এজন মানুহে মোক খবৰ দিলে যে আমাৰ এই যে অলপ আগতে মই কৈছিলোঁ সেইটো এই যে হেৰি নদীখন যে আছে জাজি এইটো জাজি কি সুঁতি কয় এইটো সেইখিনিতে এজন মানুহ আছে বেজবৰুৱা পুখুৰী আছে বেজবৰুৱা পুখুৰীটোৰ ওচৰতে এজন মানুহ আছে কিবা নেওগ ফুকন তেওঁ সেইটোৰ ওপৰত ভাল চৰ্চা আছে বুলি কৈছে ফুল কোঁৱৰ আৰু মণি কোঁৱৰৰ গীতৰ ওপৰত থাকিব পাৰে কেলৈ সেই গীতবিলাক চিন্তা চৰ্চা কৰি আছিলে আমাৰ সেইখিনি হেম বুঢ়াগোহাঁই মানে আৰু এজন ফুকন বুলি আছে হেম বুঢ়াগোহাঁই ন তেখেত আৰু তেখেত এতিয়া ঢুকালে হয় আৰু তেখেতৰ কিতাপতো বহুত লেচেৰি বুটলা বহুত গতিকে লিখিছিলে হয় তেখেত তাৰপৰা আকৌ তেখেতৰ পৰা অনুকৰণ কৰিছিলে অনিল শইকীয়া এই এতিয়া ৰিটায়াৰমেণ্ট মৰাণ কলেজত হয় তেখেত আৰু তেখেতেও গাইছে তাত আকৌ গাইছে তেখেতৰ সুৰবিলাক মই টিভিতে শুনা হয় আপুনি সেইখিনি সুৰ হয় বুলি ভাবেনে শুদ্ধ নে আকৌ মই এটা সুৰ পাইছিলোঁ ন সেইটো গাই দিলে অমিল অমিল লাগে কেতিয়া আচ্ছা আচ্ছা সেইটো কেনেকুৱা সেইটো অসমীয়াতে নে গৰু ৰাজতে জনা গাভৰুৱে তিৰি হৈ ৰাজপাত খাই 900 কোঁৱৰক বন্দী কৰি থৈছে তাই সমান বলৱান হৈ নাই সেইজন কোন সেইটোৰ লগত সিটো তেখেতৰ সেইখিনিৰ লগত অকণমান অলপ চেগা চগা হৈ গৈছে সুৰ এইখিনি আকৌ আমাৰ তাত বান্ধৱ অঞ্চলত বয়োজ্যেষ্ঠ মানুহবিলাকে কেতিয়াবা নৌখোৱা পাতে নহয় ধন পস্তোলা গীতবিলাক গায় নহয় তাৰ মাজতে গীতবিলাক উৎপত্তি গীতবিলাক গায় সেইবোৰ মই ল'ৰালি কালৰ পৰা ডেকা কাললৈকে শুনা তেতিয়া বৰ এইবিলাকৰ প্ৰতি মোৰ হেৰি নাছিলে বৰ হাবিচ নাছিলে এতিয়া লাহে লাহে বুজি পাইছোঁ কামত দিছে আৰু সেই হলগুৰি জোকাং বুলি কয় জেগা তাতে এজন টিচাৰ আছিলে তেখেতে বৰ সুন্দৰকৈ গাইছিলে তেখেত এতিয়া মৰি থাকিলে মই নাপালোঁ পোৱা হ'লে মই বহুত বস্তু ল'ব পাৰিলোঁ ককাইদেউ মই পুনৰ কথা এটা দোহাৰিছোঁ আপোনাৰ ওচৰত এইমাত্ৰ আপুনি কৈ পেলালে হয় সেইটো ডেকা কালত থাকোঁতে সেই গীতবোৰ আপুনি শুনিছিলে হয় তেতিয়া কিন্তু খুব হৃদয়ংগম কৰিব পৰা নাছিলোঁ এতিয়া কিন্তু আপুনি হৃদয়ংগম কৰিব পাৰিছোঁ বুলি ক'লে আৰু এতিয়া আপুনি বুজি পোৱা হৈছে বস্তুটো কি সেই কথাষাৰ মই অলপ আগতে সেইকাৰণেই কৈছিলোঁ যে যান্ত্ৰিক যুগত আধুনিক যন্ত্ৰৰে ডাঙৰ লোহাৰ চপৰ সৰু কৰি কটাৰী এখন কম সময়ত গঢ় দিব পাৰে কিন্তু আপুনি যিটো সময়ত শিকিছিলে সেই ডাঙৰ শিল লোহা চটাক মাৰি মেলি কাটি কুটি কটাৰী এখন বনাওঁতে
মধ্যমীয়া নেলিয়া কটাৰী এখন বনাওঁতে আপোনাৰ বহু কেইবাদিনো লাগিছিলে। হয় হয় হয়। সেইটোৱে পাৰ্থক্য। সেইকাৰণে মই এতিয়াও আপোনাক অনুগ্ৰহ কৰিছোঁ এই প্ৰসংগটো উলিওৱাৰ কাৰণে। আপুনি যিষাৰ কথা ক'লে সেইকাৰণে মই পুনৰ সোঁৱৰাইছোঁ বা দোহাৰিছোঁ, আপুনি আধুনিক যুগৰ কিছুমান ছাত্ৰক কিন্তু শিকাওক, নহ'লে আমাৰ পৰম্পৰাটো হেৰাই যাব।